তুমি সিফালে যোৱা তেতিয়া দেখিবা যদি চাবলৈ মন আছে আজি ৱৰ্ল্ড বায়োডাইভাৰ্চিটি ডে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস আজি আমি এই উপলক্ষত উপস্থিত আছো প্ৰফুল্লচন্দ্ৰ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰুৱানগৰ জৈৱ বৈচিত্ৰ্যৰ লগত সংগতি ৰাখি আমি এটা সাপ উদ্ধাৰ কৰিলো গতিকে ইয়াৰ লগতে এটা বিশেষ এটা অনুষ্ঠান আয়োজন কৰা হৈছে World Biodiversity Day being organized here in PCB High Secondary School Boruanagar. আজি দিনটোৰ তাৎপৰ্য মানে কি আজি কি দিৱস হিচাপে আমি আজি পালন কৰিছো জানা বহুতে জানা 9A সেকশন ক্লাছ আজি কি দিৱস বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস বায়োডাইভাৰ্চিটি ডে আজি 22 মে আৰু এই 22 মে তাৰিখত আমি কি দিৱস হিচাপে পালন কৰো বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে আমি পালন কৰো আৰু তোমালোকে সকলোৱে জানা মই ইতিমধ্যে তোমালোকক আজি কৈছিলো যে জৈৱ বৈচিত্ৰ্য মানে কি বুজা যায় যে পৃথিৱীত যিমান জীৱ জন্তু আছে একেলগে আমি সকলোকে জৈৱ বৈচিত্ৰ্য বুলি কওঁ আৰু আজি আমাৰ এই জৈৱ বৈচিত্ৰ্য দিৱসৰ দিনাই আমাৰ বিদ্যালয়ত এটা সাপ উদ্ধাৰ কৰা হ'ল আৰু সেই সাপটোৰ নাম কি কি বাৰু ইংৰাজীত জানো অসমীয়াত কি গছ সাপ ইংৰাজীত ট্ৰী স্নেক আৰু তাৰ বৈজ্ঞানিক নামটো হৈছে ডেন্ড্ৰফিছ তোমালোকে আজি আমাৰ বিদ্যালয়ত দুজন শিক্ষাগুৰু আহিছে মই দুজনকে প্ৰথমতে চিনাকি দি দিছো আমাৰ মাজত সৰ্ব বন্ধু আছে অজয় কুমাৰ এক্কা ছাৰৰ কাৰণে এটা হাত চাপৰি দিয়া আৰু আছে দেৱজিৎ গগৈ ছাৰ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক আজি এই জৈৱ বৈচিত্ৰ্য দিৱসৰ দিনা আমাৰ বিদ্যালয়ত যিহেতু এটা সাপ উদ্ধাৰ হৈছে আৰু সাপৰ বিষয়ে তোমালোকক আজি অজয় কুমাৰ এক্কা ছাৰে ব্যাখ্যা কৰিব মই মাইক্ৰফোনটো আগবঢ়াই দিছো Thank you so much, sir. Respected teachers and my dear children. আজি আপোনালোকৰ স্কুলত আহি মোক খুব ভাল লাগিলে মই আগৰ পৰা প্লেনিং কৰি আছিলোঁ কেতিয়া মই আহিম আজি এনেকুৱা সুযোগ পাম বুলি মই ভবা নাছিলোঁ কিন্তু আল্টিমেটলি this is God's will and this is my service that has brought me to your school. So I especially thank every one of you. So ধন্যবাদ দিছোঁ মোক আজি সৰু সৰু চান্স এখন দিয়া কাৰণে আজি তোমালোকে দেখিলা সাপ এটা দেখিলা নহয় জানো চবে দেখিলা ন এতিয়া দূৰৰ পৰা চোৱা এইটো হ'ল ট্ৰী স্নেক ছাৰে অলৰেডি ক'লে ট্ৰী স্নেক আৰু আজি আমি বিশেষকৈ আজি কি দিন হয় আজি আজি আমি এটা সাপ উদ্ধাৰ কৰিছো এইটো এটা বৰ ভাল কথা আমি সাপক মাৰিব নালাগে আমি সাপ দেখিলে কি বুলি কওঁ মাৰ কোনো নহয় বেলেগ কথা একো নাহে কিন্তু কি আহে মাৰ এইটো ইনহিউমেন বুলি কয় আমি মানুহ হয় না আমি ভাল চিন্তা ৰাখিব লাগে এইবিলাক বস্তু আমাক দৰকাৰ ৰেপটাইল সাপ বা যিখিনি জন্তু ৱাইল্ড এনিমেলছ আমাক দৰকাৰ গতিকে আমি বচাবলৈ চেষ্টা কৰিব লাগিব যদি আমি মাৰি পেলাওঁ তেতিয়াহ'লে এইটো ইনহিউমেন এইটো আমি মানুহ হিচাপত এইটো আমি গিনতি নহয় আমি বচাবহে লাগে ঠিক আছে না কিন্তু আজি যেটো হাত ধৰিলো এটো হ'ল নন ভেনামাস অর নন পয়জনাস ইয়াত পয়জন নাই বা ভেনম নাই বুঝি পালা না কিন্তু
ইনফেকশন হ'ব পাৰে ইনফেকশন মানে বুজি পোৱা ঘাও হ'ব পাৰে আৰু যদি আমি ট্ৰিটমেন্ট নকৰো তেতিয়াহ'লে এইটো ঘাও আৰু বাঢ়ি যাব আজি তোমালোকে দেখিছা মই ধৰিলো তোমালোকে এনেকা কেতিয়াও চেষ্টা নকৰিবা ছাৰ আহি ধৰিলে ময়ো পাৰিম তোমালোকে প্ৰথমতে চিনি পাব লাগিব এইটো পয়জনাছ নে নন পয়জনাছ যদি আমি পয়জনাছ সাপক ধৰো তেতিয়াহ'লে কি হ'ব সাপে আমাক দংশন কৰি দিব আৰু সাপে দংশন কৰিলে কি হ'ব আমাৰ আমি মৰি যাম আমি কি হয় আমি বাচি নাযাম উইথ প্ৰপাৰ ট্ৰিটমেণ্ট কিন্তু আমি কি হয় আমি প্ৰপাৰ ট্ৰিটমেন্ট কৰিব লাগিব কিন্তু যদি আমি দেৰি কৰো তেতিয়াহ'লে আমি নাবাচিম উইথ নো ডিলে ইংলিছত কয় লাইফ ইজ প্ৰেচিয়াছ লাইফ ইজ ভেৰি প্ৰেচিয়াছ তোমালোকে চবে প্ৰেচিয়াছ অল আৰ প্ৰেচিয়াছ আমি নিজে বাচিব লাগে ঠিক আছে নে কিছুমান ভিডিঅ'বোৰ ওলাই পয়জনাছ সাপবোৰক ধৰি ভিডিঅ' বনাই দেখিছানে তোমালোকে এই ভিডিঅ' কৰোঁতে কেতিয়াবা এনেকুৱা ঘটনাবোৰ হৈ যায় গতিকে তোমালোকে কেতিয়াও এইটো ট্ৰাই নকৰিবা আৰু এইবিলাক কৰিবা যেতিয়া তোমাৰ ফুল এক্সপিৰিয়েঞ্চ হয় আউট অফ ফুল এক্সপিৰিয়েঞ্চ মোৰ ফুল এক্সপিৰিয়েঞ্চ কৰাৰ পিছতহে মই কি কয় ট্ৰাই কৰিছো আৰু লগতে আমাৰ লগত ডক্টৰ সুৰজিত গিৰিৰ লগতে আমাৰ লগত থাকে আৰু কিছুমান ডক্টৰ আছে যিবিলাক সদায় আমাক কি কয় ৱাৰ্নিং দিয়ে বি কেয়াৰফুল আমি সাৱধান হওঁ কিন্তু কেতিয়াবা এক্সিডেণ্ট পয়জনাছ গতিকে প্ৰায় 6টা মানহে সাপ আছে যিটো হাইলি ভেনামাছ গতিকে আমি সাপ দিব নালাগে কিছুমান গছ গছনিতো থাকে গ্ৰীণ কালাৰ এইবিলাক সাপো পয়জনাছ কিছুমানে কয় না একো নহ'ব এইটো কমপ্লিট ফুল এছেছমেণ্ট কাৰণ সাপে খুটিলে আমাক পয়জন দিব কিছুমান সাপ আছে ভেকুলী ধৰে বা বেলেগ কিবা এটা জেঠি ফেটি ধৰে সেইবিলাকতো কি হয় পয়জন সেইবিলাক পয়জন আমাৰ বডিত ৰিয়েক্ট কৰিব বুজিছানে আৰু সাপৰ পয়জন এটা দৰকাৰী বস্তু যিটো সাপৰ পয়জনক মাৰিবৰ কাৰণে সাপৰ পয়জনে ইউজ কৰা হয় এইটো কি কয় লেবৰেটৰীত টেষ্ট কৰা হয় টেষ্ট কৰাৰ পিছতে এইটো কি কয় এণ্টিভেনম দিয়া হয় এইটো ডক্টৰে জানে গতিকে এইবিলাক বস্তু আমি বচাব লাগিব কাৰণ এটা সময়ত এইবিলাক বস্তু নাইকিয়া হৈ যাব তোমালোকে জানা গছ গছনি কাটা মানা আছে এটা গছ কটাৰ আগে 5টা 10টা গছ লগাব লাগে ঠিক তেনেকা এটা সময় আহিব যেতিয়া আমি সাপ নাপাম আমি আমাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি সাপ ক'ত পাম আমি পয়জন ক'ত পাম গতিকে তোমালোকে সদায় বি কেয়াৰফুল ৰাতি আনকি তোমালোকে যেতিয়া শুবলৈ যোৱা বিচনাত তোমালোকে কেয়াৰফুলি মস্কিটো নেট যেটো তোমালোকে ইউজ কৰা ধুনীয়াকে এইটো কি কয় টেক কৰিবা কিছুমান সাপে ঠাণ্ডা সিজনত কি কয় নিজৰ টেম্পাৰেচাৰ বঢ়াবৰ কাৰণে মানুহৰ লগত ক'লে যায় what is the name of this snake? Black crate. Oh, sorry, black crate. যেটো black crate এইটো এটা সাংঘাতিক কলা সংকচৰ এইটো সাংঘাতিক পয়জনাছ এইটো যদি খুটে আমি গম নাপাম আৰু ৰাতিপুৱা কি হ'ব আমাৰ ডেড বডিহে ওলাব পোষ্টমৰ্টম কি গম পাব এইটো কিবা সাপে দংশন কৰাৰ কাৰণে মানুহজনৰ কি হয় মৃত্যু হ'ল গতিকে সাপৰ পৰা সদায় সাৱধান থাকিবা দূৰত থাকিবা আৰু যদি কেতিয়াবা কেছ ওলায় তোমালোকৰ ঘৰত ওলায় বা গাঁৱত ওলায় বা স্কুলত আজি যেনেকৈ আমি আজি সুযোগ পালোঁ তেনেকৈ যদি ওলায় তেতিয়াহ'লে আমাৰ ফোন নম্বৰ মই দি যাম মোৰ ফোন কৰিলে মই 15-20 মিনিটত আহিব পাৰিম মোৰ নাম্বাৰটো লিখি লোৱাচোন 708 66 377 35 708 66 377 35 once again my number is 708 66 377 35 মই anytime ready হৈ আছো এটো 24 hours duty যেতিয়া মোক মাতিবা মই আহিব পাৰিম ঠিক আছে so once again sir I thank you so much for giving me this wonderful opportunity